নমস্কাৰ মই জাহ্নবী পুনৰ লাহৰীঘাটত ৰাইজৰ ৰুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ কোনোমতে গাড়ী লৈ জনতাৰ ৰুদ্ৰমূৰ্তি দেখি পলাই পত্ৰং দিয়ে আসিফ নাজাৰে প্ৰায় প্ৰতিদিনে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ আসিফ নাজাৰ এতিয়া ৰাইজৰ ৰুখত পৰিবলগীয়া হৈছে জনতাৰ ৰুদ্ৰমূৰ্তিৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু আজি নিজৰ ঘৰৰ কাষতে আসিফ নাজাৰ গো বেক ধনীৰে উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে কোনোমতে ৰাইজৰ ৰুখৰ পৰা পলাই সাৰিবলৈ বাধ্য হয় আসিফ নাজাৰ লৈছে মুহূৰ্তৰ সবিশেষ পুনৰ লাহৰীঘাটত কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰক ৰাইজৰ পহু খেদা ৰাইজে পহু খেদা দিয়ে কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰৰ বিৰুদ্ধে হাছৰাত জনতাৰ ৰুদ্ৰমূৰ্তি নিৰ্বাচনী প্ৰচাৰৰ মাজতে কোনোমতে পলাই সাৰে আসিফ নাজাৰ কোনোমতে পলাই সাৰিছে কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ নিজৰ ঘৰৰ কাষতে আসিফ নাজাৰ গো বেক ধনীৰে সৃষ্টি হয় উত্তাল পৰিৱেশৰ জলৈকে যায় ততে আসিফ নাজাৰে গৰিহণাৰ সন্মুখীন হ'বলগীয়া হয় প্ৰচাৰ চলাবলৈ গৈ বাৰে বাৰে ৰাইজৰ ৰুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ আৰু এইদৰে লাহৰীঘাটতো এবাৰ ৰাইজৰ ৰুখত পৰিবলগীয়া হৈছে কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ প্ৰায় প্ৰতিদিনে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এনেদৰে ৰাইজৰ ৰুখত পৰিবলগীয়া হৈছে কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ আজিও এনেদৰে হাছৰাত ৰাইজৰ ৰুখত পৰিবলগীয়া হয় নিজৰ ঘৰৰ কাষতে আসিফ নাজাৰ গো বেক ধনীৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে জনতাৰ ৰুদ্ৰমূৰ্তি দেখি গাড়ী লৈ পলাই পত্ৰং দিবলৈ বাধ্য হয় কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ প্ৰায় প্ৰতিদিনে এনেদৰে ৰাইজৰ ৰুখত পৰিবলগীয়া হৈছে আসিফ নাজাৰে যিবাৰে য'তেই যেইবাৰেই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছে তাতে এক প্ৰকাৰ গৰিহণাৰ সন্মুখীন হয় প্ৰতিবাদৰ সন্মুখীন হয় তাতেই ৰাইজৰ পৰা খেদা খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় আসিফ নাজাৰৰ আৰু এই আসিফ নাজাৰ পুনৰ এবাৰ ৰাইজৰ ৰুখত পৰিছে এইবাৰ হাছৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে এনেদৰে ৰাইজে আসিফ নাজাৰৰ গো বেক ধনীৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে যাৰ বাবে এনেদৰে গাড়ী লৈ আধাতে পলাই যাবলগীয়া অৱস্থাৰ সৃষ্টি হয় আসিফ নাজাৰৰ কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰে পলাই পত্ৰং দিবলৈ বাধ্য হয় আৰু এনেদৰে ৰাইজৰ ৰুখত কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ জনতাৰ ৰুদ্ৰমূৰ্তি দেখি গাড়ী লৈ পলাই পত্ৰং দিয়ে কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ নিজৰ ঘৰৰ কাষতে আসিফ নাজাৰ মুৰ্দাবাদ আসিফ নাজাৰ গো বেক ধনীৰে উত্তাল পৰিৱেশৰ সৃষ্টি হয় যাৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় এনেদৰে প্ৰতিদিনে নিৰ্বাচনী প্ৰচাৰৰ মাজত প্ৰতিদিনে এনেদৰে ৰাইজৰ ৰুখত পৰিবলগীয়া হৈছে প্ৰায় প্ৰতিদিনে এনেদৰে ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ য'তেই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যায় যিমানেই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যায় সিমানেই ৰাইজৰ ৰুখত পৰিবলগীয়া হয় ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হয় আসিফ নাজাৰ আৰু আজিও হাছৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আৰু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে এনেদৰে জনতাই আসিফ নাজাৰ মুৰ্দাবাদ আসিফ নাজাৰ গো বেক ধনীৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে হাছৰাত জনতাই এক প্ৰকাৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰে আসিফ নাজাৰৰ বিৰুদ্ধে আৰু এনেদৰে শুকুৰবাৰৰ দিনটোতো নিশা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল যাৰ ফলত আসিফ নাজাৰে পলাই যাবলৈ বাধ্য হৈছিল আৰু আজিও পুনৰ এবাৰ ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলাই পত্ৰং দিবলৈ বাধ্য হয় আসিফ নাজাৰ কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ বাৰে বাৰে এনেদৰে ৰাইজৰ ৰুখত পৰিবলগীয়া হৈছে আৰু এনেদৰে হাছৰাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে এনেদৰে ৰাইজৰ ৰুখত পৰিবলগীয়া হয় কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰ যাৰ ফলত বাধ্য হৈ গাড়ী লৈ পলাই যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় আসিফ নাজাৰৰ আসিফ নাজার মুর্দাবাদ কংগ্রেস মুর্দাবাদ কংগ্রেস মুর্দাবাদ গরবগৈ মুর্দাবাদ গরবগৈ মুর্দাবাদ আসিফ নাজার মুর্দাবাদ কংগ্রেস মুর্দাবাদ কংগ্রেস মুর্দাবাদ গরবগৈ মুর্দাবাদ গরবগৈ মুর্দাবাদ আসিফ নাজার মুর্দাবাদ কংগ্রেস মুর্দাবাদ আসিফ নাজারের বিগত টাইমত আমার
লাহৰীঘাট সমষ্টিৰ একো উন্নয়নৰ কাম কৰা নাই। বিগত 15 বছৰ তেওঁৰ দেউতাক মন্ত্ৰী আছিলে, খাদ্যমন্ত্ৰী আছিলে, আজিলৈকে এটা কাম কৰিব নোৱাৰিলে। পৰিতাপৰ বিষয় এইটো যে লাহৰীঘাট এটা ফায়াৰ ব্ৰিগেড অফিচ নাই। যদি জুই লাগে ক'ৰবাত তেতিয়াহ'লে ডিঙৰ পৰা নহ'লে মৰিগাঁৱৰ পৰা আহিব লাগে। গতিকে এই মানে অনুন্নয়ন সমষ্টি আজি 20 বছৰ ধৰি তেওঁৰ দেউতাক পুতেকে পেলাই থৈ দিছে। গতিকে এনেকুৱা এটা মানে অনুপযুক্ত মানুহক লাহৰীঘাটৰ পৰা আমি বিদায় দিবৰ কাৰণে আমি ৰাইজ প্ৰতিজ্ঞাবদ্ধ হৈ আজি লাহৰীঘাট বজাৰত আমি তেওঁক কলা পতাকা প্ৰদৰ্শন কৰিছোঁ। আৰু তেওঁক এটা কথা আমি কৈ সকীয়াই দিছোঁ যে অনাগত দিনত তেওঁ আমাৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ যে নাহে। কাৰণ তেওঁ বহুদিনৰ আগৰ পৰা কৈ দিছে যে হাছৰা মানুহৰ ভোট নালাগে, মানে তেওঁ ইটিকিং কৰিছে। গতিকে তেওঁক আমি সকীয়াই দিওঁ যে যদি লাহৰীঘাটৰ উন্নয়ন তেখেতে 20 বছৰে তেওঁৰ দেউতাক আৰু তেওঁ কৰিব নোৱাৰিলে আৰু এতিয়া কৰিব নোৱাৰে। গতিকে তেওঁক আমি ৰাইজে ইয়াৰ পৰা চিৰ বিদায় দিবৰ কাৰণে বদ্ধপৰিকৰ। আসিফ নাজাৰে বিগত টাইমত আমাৰ লাহৰীঘাট সমষ্টিৰ একো উন্নয়নৰ কাম কৰা নাই। বিগত 15 বছৰ তেওঁৰ দেউতাক মন্ত্ৰী আছিলে, খাদ্যমন্ত্ৰী আছিলে, আজিলৈকে এটা কাম কৰিব নোৱাৰিলে। পৰিতাপৰ বিষয় এইটো যে লাহৰীঘাট এটা ফায়াৰ ব্ৰিগেড অফিচ নাই। যদি জুই লাগে ক'ৰবাত তেতিয়াহ'লে ডিঙৰ পৰা নহ'লে মৰিগাঁৱৰ পৰা আহিব লাগে। গতিকে এই মানে অনুন্নয়ন সমষ্টি আজি 20 বছৰ ধৰি তেওঁৰ দেউতাক পুতেকে পেলাই থৈ দিছে। গতিকে এনেকুৱা এটা মানে অনুপযুক্ত মানুহক লাহৰীঘাটৰ পৰা আমি বিদায় দিবৰ কাৰণে আমি ৰাইজ প্ৰতিজ্ঞাবদ্ধ হৈ আজি লাহৰীঘাট বজাৰত আমি তেওঁক কলা পতাকা প্ৰদৰ্শন কৰিছোঁ। আৰু তেওঁক এটা কথা আমি কৈ সকীয়াই দিছোঁ যে অনাগত দিনত তেওঁ আমাৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ যে নাহে। কাৰণ তেওঁ বহুদিনৰ আগৰ পৰা কৈ দিছে যে হাছৰা মানুহৰ ভোট নালাগে, মানে তেওঁ ইটিকিং কৰিছে। গতিকে তেওঁক আমি সকীয়াই দিওঁ যে যদি লাহৰীঘাটৰ উন্নয়ন তেখেতে 20 বছৰে তেওঁৰ দেউতাক আৰু তেওঁ কৰিব নোৱাৰিলে আৰু এতিয়া কৰিব নোৱাৰে। গতিকে তেওঁক আমি ৰাইজে ইয়াৰ পৰা চিৰ বিদায় দিবৰ কাৰণে বদ্ধপৰিকৰ। আসিফ নাজাৰে বিগত টাইমত আমাৰ লাহৰীঘাট সমষ্টিৰ একো উন্নয়নৰ কাম কৰা নাই। বিগত 15 বছৰ তেওঁৰ দেউতাক মন্ত্ৰী আছিলে, খাদ্যমন্ত্ৰী আছিলে, আজিলৈকে এটা কাম কৰিব নোৱাৰিলে। পৰিতাপৰ বিষয় এইটো যে লাহৰীঘাট এটা ফায়াৰ ব্ৰিগেড অফিচ নাই। যদি জুই লাগে ক'ৰবাত তেতিয়াহ'লে ডিঙৰ পৰা নহ'লে মৰিগাঁৱৰ পৰা আহিব লাগে। গতিকে এই মানে অনুন্নয়ন সমষ্টি আজি 20 বছৰ ধৰি তেওঁৰ দেউতাক পুতেকে পেলাই থৈ দিছে। গতিকে এনেকুৱা এটা মানে অনুপযুক্ত মানুহক লাহৰীঘাটৰ পৰা আমি বিদায় দিবৰ কাৰণে আমি ৰাইজ প্ৰতিজ্ঞাবদ্ধ হৈ আজি লাহৰীঘাট বজাৰত আমি তেওঁক কলা পতাকা প্ৰদৰ্শন কৰিছোঁ। আৰু তেওঁক এটা কথা আমি কৈ সকীয়াই দিছোঁ যে অনাগত দিনত তেওঁ আমাৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ যে নাহে। কাৰণ তেওঁ বহুদিনৰ আগৰ পৰা কৈ দিছে যে হাছৰা মানুহৰ ভোট নালাগে, মানে তেওঁ ইটিকিং কৰিছে। গতিকে তেওঁক আমি সকীয়াই দিওঁ যে যদি লাহৰীঘাটৰ উন্নয়ন তেখেতে 20 বছৰে তেওঁৰ দেউতাক আৰু তেওঁ কৰিব নোৱাৰিলে আৰু এতিয়া কৰিব নোৱাৰে। গতিকে তেওঁক আমি ৰাইজে ইয়াৰ পৰা চিৰ বিদায় দিবৰ কাৰণে বদ্ধপৰিকৰ। আসিফ নাজাৰে বিগত টাইমত আমাৰ লাহৰীঘাট সমষ্টিৰ একো উন্নয়নৰ কাম কৰা নাই। বিগত 15 বছৰ তেওঁৰ দেউতাক মন্ত্ৰী আছিলে, খাদ্যমন্ত্ৰী আছিলে, আজিলৈকে এটা কাম কৰিব নোৱাৰিলে। পৰিতাপৰ বিষয় এইটো যে লাহৰীঘাট এটা ফায়াৰ ব্ৰিগেড অফিচ নাই। যদি জুই লাগে ক'ৰবাত তেতিয়াহ'লে ডিঙৰ পৰা নহ'লে মৰিগাঁৱৰ পৰা আহিব লাগে। গতিকে এই মানে অনুন্নয়ন সমষ্টি আজি 20 বছৰ ধৰি তেওঁৰ দেউতাক পুতেকে পেলাই থৈ দিছে। গতিকে এনেকুৱা এটা মানে অনুপযুক্ত মানুহক লাহৰীঘাটৰ পৰা আমি বিদায় দিবৰ কাৰণে আমি ৰাইজ প্ৰতিজ্ঞাবদ্ধ হৈ আজি লাহৰীঘাট বজাৰত আমি তেওঁক কলা পতাকা প্ৰদৰ্শন কৰিছোঁ। আৰু তেওঁক এটা কথা আমি কৈ সকীয়াই দিছোঁ যে অনাগত দিনত তেওঁ আমাৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ যে নাহে। কাৰণ তেওঁ বহুদিনৰ আগৰ পৰা কৈ দিছে যে হাছৰা মানুহৰ ভোট নালাগে, মানে তেওঁ ইটিকিং কৰিছে। গতিকে তেওঁক আমি সকীয়াই দিওঁ যে যদি লাহৰীঘাটৰ উন্নয়ন তেখেতে 20 বছৰে তেওঁৰ দেউতাক আৰু তেওঁ কৰিব নোৱাৰিলে আৰু এতিয়া কৰিব নোৱাৰে। গতিকে তেওঁক আমি ৰাইজে ইয়াৰ পৰা চিৰ বিদায় দিবৰ কাৰণে বদ্ধপৰিকৰ। আসিফ নাজাৰে বিগত টাইমত আমাৰ লাহৰীঘাট সমষ্টিৰ একো উন্নয়নৰ কাম কৰা নাই। বিগত 15 বছৰ তেওঁৰ দেউতাক মন্ত্ৰী আছিলে, খাদ্যমন্ত্ৰী আছিলে, আজিলৈকে এটা কাম কৰিব নোৱাৰিলে। পৰিতাপৰ বিষয় এইটো যে লাহৰীঘাট এটা ফায়াৰ ব্ৰিগেড অফিচ নাই। যদি জুই লাগে ক'ৰবাত তেতিয়াহ'লে ডিঙৰ পৰা নহ'লে মৰিগাঁৱৰ পৰা আহিব লাগে। গতিকে এই মানে অনুন্নয়ন সমষ্টি আজি 20 বছৰ ধৰি তেওঁৰ দেউতাক পুতেকে পেলাই থৈ দিছে। গতিকে এনেকুৱা এটা মানে অনুপযুক্ত মানুহক লাহৰীঘাটৰ পৰা আমি বিদায় দিবৰ কাৰণে আমি ৰাইজ প্ৰতিজ্ঞাবদ্ধ হৈ আজি লাহৰীঘাট বজাৰত আমি তেওঁক কলা পতাকা প্ৰদৰ্শন কৰিছোঁ। আৰু তেওঁক এটা কথা আমি কৈ সকীয়াই দিছোঁ যে অনাগত দিনত তেওঁ আমাৰ ওচৰত ভোট ভিক্ষা কৰিবলৈ যে নাহে। কাৰণ তেওঁ বহুদিনৰ আগৰ পৰা কৈ দিছে যে হাছৰা মানুহৰ ভোট নালাগে, মানে তেওঁ ইটিকিং কৰিছে। গতিকে তেওঁক আমি সকীয়াই দিওঁ যে যদি লাহৰীঘাটৰ উন্নয়ন তেখেতে 20 বছৰে তেওঁৰ দেউতাক আৰু তেওঁ কৰিব নোৱাৰিলে আৰু এতিয়া কৰিব নোৱাৰে। গতিকে তেওঁক আমি ৰাইজে ইয়াৰ পৰা চিৰ বিদায় দিবৰ কাৰণে বদ্ধপৰিকৰ।